হাজৰিকা এবাৰ গৰজি উঠিছে বনাঞ্চল কিংবা সংৰক্ষিত অঞ্চল বেদখল কৰা একাংশ বিশেষ শ্ৰেণীৰ ব্যক্তিৰ প্ৰতি ক্ষোভ উজাৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই খিলঞ্জীয়া সুৰক্ষা দিবলৈ আমাক মন্ত্ৰী বিধায়ক পতা হৈছে গতিকে কঠোৰ হাতেৰে দমন কৰা হ'ব বিশেষ এটা শ্ৰেণীৰ লোকক যিয়ে চৰকাৰী ভূমি সংৰক্ষিত বনাঞ্চল বেদখল কৰি আছে উচ্ছেদৰ প্ৰসংগত পুনৰ এবাৰ কঠোৰ হৈছে মন্ত্ৰী পীযুষ হাজৰিকা সবিশেষ জনাই আছো মন্ত্ৰী পীযুষ হাজৰিকাই এটা বিশেষ শ্ৰেণীক উদ্দেশ্যি কি মন্তব্য কৰিলে আৰু বিশেষ শ্ৰেণীৰ লোকৰ বাবে বিশেষ একাংশৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিখন জিলাতেই উচ্ছেদ অভিযান চলিব বনাঞ্চল চৰকাৰী ভূমি বেদখল কৰা সন্দেহজনক লোকৰ বিৰুদ্ধে চলি থাকিব এই উচ্ছেদ খিলঞ্জীয়া লোকৰ ভূমি দখল কৰিলে চৰকাৰে হাত হাবতি বহি নাথাকে খিলঞ্জীয়া সুৰক্ষা দিবলৈকে আমাক মন্ত্ৰী বিধায়ক পতা হৈছে কঠোৰ হাতেৰে আমি বেদখলকাৰীক দমন কৰিম সন্দেহজনক লোকৰ পৰা মুক্ত কৰা হ'ব খিলঞ্জীয়া বসতি প্ৰধান অঞ্চল আৰু উচ্ছেদৰ প্ৰসংগত এই ধৰণে গৰজি উঠিছে মন্ত্ৰী পীযুষ হাজৰিকা ধাৰাবাহিকভাৱে প্ৰায় 2021 চনৰ পৰা ধাৰাবাহিকভাৱে ৰাজ্য চৰকাৰখনে উজনি নামনি মধ্য অসমত উচ্ছেদ চলাই আছে আৰু সেই উচ্ছেদৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নত এই ধৰণে গৰজি উঠিছে মন্ত্ৰী পীযুষ হাজৰিকা মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে খিলঞ্জীয়া সুৰক্ষা দিবলৈকে আমাক মন্ত্ৰী বিধায়ক পতা হৈছে গতিকে খিলঞ্জীয়া সুৰক্ষা দিবই লাগিব খিলঞ্জীয়াৰ মাটি যদি বেদখল কৰে সেই বেদখলকাৰীক কঠোৰ হাতেৰে দমন কৰা হ'ব কোনো কাৰণতে ৰাজ্য চৰকাৰে হাত হাবতি বহি নাথাকে সন্দেহজনক লোকৰ পৰা মুক্ত কৰা হ'ব খিলঞ্জীয়া বসতি প্ৰধান অঞ্চল আৰু উচ্ছেদৰ অভিযানক লৈ উচ্ছেদৰ প্ৰসংগক লৈ এই ধৰণে মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰিছে বিশেষ এটা শ্ৰেণীৰ বিৰুদ্ধে উচ্ছেদ চলাব ৰাজ্য চৰকাৰে খিলঞ্জীয়া লোকৰ ভূমি দখল কৰি থকা প্ৰত্যেকটো অঞ্চলতে উচ্ছেদ চলিব খিলঞ্জীয়া সুৰক্ষা দিবলৈকে আমাক মন্ত্ৰী বিধায়ক পতা হৈছে গতিকে খিলঞ্জীয়াক আমি সুৰক্ষা দিব লাগিব কঠোৰ হাতেৰে দমন কৰা হ'ব বেদখলকাৰীক চৰকাৰী ভূমি বনাঞ্চল বেদখল কৰা প্ৰত্যেকটো প্ৰান্ততে উচ্ছেদ চলাব ৰাজ্য চৰকাৰে পুনৰ এবাৰ ইংগিত দিছে কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই ধাৰাবাহিকভাৱে উচ্ছেদ চলি আছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বিগত দিনসমূহত উচ্ছেদ চলি আছে কেইবা একৰ ভূমি ৰাজ্য চৰকাৰে বেদখলকাৰী কবলৰ পৰা উদ্ধাৰ কৰিছে আৰু তেনে প্ৰসংগত বাৰম্বাৰ বিৰোধী আৰু অন্যান্য মহলত এই বিষয়টোক লৈ চৰ্চা হয় বিশেষকৈ বিৰোধী শিবিৰত এই প্ৰসংগটোৰ জৰিয়তে ৰাজ্য চৰকাৰক সমালোচনা কৰাৰ চেষ্টা কৰে আৰু সেই প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰিকাই আজি এটা ডাঙৰ মন্তব্য কৰিছে তেওঁ কৈছে যে সন্দেহজনক লোকৰ পৰা সুৰক্ষা দিব লাগিব খিলঞ্জীয়া বসতি প্ৰধান অঞ্চল হ'ব আৰু খিলঞ্জীয়া সুৰক্ষা দিবৰ বাবে আমাক মন্ত্ৰী বিধায়ক পাতিছে গতিকে এই ক্ষেত্ৰত হাত হাবতি ৰাজ্য চৰকাৰ বহি নাথাকে ৰাজ্যৰ প্ৰত্যেকটো প্ৰান্তত যিসমূহ প্ৰান্ত বেদখলকাৰী কবলত আছে প্ৰত্যেকটো প্ৰান্ততে ৰাজ্য চৰকাৰে উচ্ছেদ চলাব আমি মন্ত্ৰী পীযুষ হাজৰিকাৰ সেই মন্তব্য আগবঢ়াইছো উচ্ছেদৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কি ক'লে শুনক ডেফিনেটলি চাওক এটা কথাটো চাওক যে খিলঞ্জীয়াৰ ভূমি যদি কোনোবাই দখল কৰে এই চৰকাৰখনে হাত সাবতি বহি নাথাকে আৰু চৰকাৰী ভূমি বনাঞ্চল আদি যদি বেদখল কৰে তাক কঠোৰ হাতেৰে আমি কি কৰিম শাসন কৰিম বা কঠোৰ হাতেৰে আমি দমন কৰিবলৈকে চেষ্টা কৰিবই লাগিব কাৰণ মেণ্ডেটটোৱে সেইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বা আমাক ৰাইজে মন্ত্ৰী পাতিছে মুখ্যমন্ত্ৰী পাতিছে বিধায়ক পাতিছে যে খিলঞ্জীয়াক সুৰক্ষা দিবলৈ খিলঞ্জীয়াক সুৰক্ষা দিবই লাগিব তাত কোনো ছেকেণ্ড থট নাই আৰু বনাঞ্চলৰ মাটিটো আমি কাকো ল'বলৈ নিদিওঁ পিজিআৰ মাটি কাকো ল'বলৈ নিদিওঁ আৰু এই ক্ষেত্ৰত আৰু চৰকাৰখন নিশ্চয়কৈ কঠোৰ কেইদিনমান আগতে আজমল সেইবিলাক কৈ গৈছে যে 40% মুছলমান আছে আৰু মুছলমানৰ সহায় নহ'লে কোনো আমি তেনেকৈ দেখাইছো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰ ভোট লাগে কাৰ ভোট নালাগে বাৰে বাৰে কৈছে তাৰ পাছতো প্ৰত্যেকটো ইলেকশ্যন জিকিছো ৰাইজৰ আশীৰ্বাদ আছে খিলঞ্জীয়া ৰাইজৰ অসমীয়া ৰাইজৰ ভাৰতীয় ৰাইজৰ আশীৰ্বাদ আছে ভগৱানে কৰিলে আহাবাৰো বহু চিটত আমি জয়লাভ কৰিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ সকলো জিলাতে হ'ব য'ত বনাঞ্চল য'ত পিজিআৰ চৰকাৰী মাটিত এই বিশেষ লোকসকলে দখল কৰিছে বেদখল কৰিছে তাক কঠোৰ হাতেৰে প্ৰতিৰোধ কৰা হ'ব আৰু বেদখলকাৰীক আমাৰ এই খিলঞ্জীয়াৰ অঞ্চলৰ পৰা নিশ্চয়কৈ মুক্ত কৰা হ'ব ডেফিনেটলি চাওক এটা কথাটো চাওক যে খিলঞ্জীয়াৰ ভূমি যদি কোনোবাই দখল কৰে এই চৰকাৰখনে হাত সাবতি বহি নাথাকে
আৰু চৰকাৰী ভূমি বনাঞ্চল আদি যদি বেদখল কৰে তাক কঠোৰ হাতৰে আমি কি কৰিম, শাসন কৰিম বা কঠোৰ হাতৰে আমি দমন কৰিবলৈকে চেষ্টা কৰিবই লাগিব। কাৰণ মেণ্ডেটটোৱে সেইটো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বা আমাক ৰাইজে মন্ত্ৰী পাতিছে, মুখ্যমন্ত্ৰী পাতিছে, বিধায়ক পাতিছে যে খিলঞ্জীয়াক সুৰক্ষা দিবলৈ। খিলঞ্জীয়াক সুৰক্ষা দিবই লাগিব, তাত কোনো ছেকেণ্ড থট নাই। আৰু বনাঞ্চলৰ মাটিটো আমি কাকো ল'বলৈ নিদিওঁ, VGR PGR মাটি কাকো ল'বলৈ নিদিওঁ। আৰু এই ক্ষেত্ৰত আৰু চৰকাৰখন নিশ্চয়কৈ কঠোৰ হ'ব। কেইদিনমান আগতে আজমল সেইবিলাক কৈ থৈ গৈছে যে 40% মুছলমান আছে আৰু মুছলমানৰ সহায় নহলে কোনো আমি তেনেকে দেখাইছো। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰ ভোট লাগে কাৰ ভোট নালাগে বাৰে বাৰে কৈছে। তাৰ পাছতো প্ৰত্যেকটো ইলেকশ্যন জিকিছো। ৰাইজৰ আশীৰ্বাদ আছে, খিলঞ্জীয়া ৰাইজৰ, অসমীয়া ৰাইজৰ, ভাৰতীয় ৰাইজৰ আশীৰ্বাদ আছে। ভগৱানে কৰিলে অহাবাৰো বহু চিটত আমি জয়লাভ কৰিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ সকলো জিলাতে হ'ব, য'ত বনাঞ্চল, য'ত VGR PGR চৰকাৰী মাটিত এই বিশেষ লোকসকলে দখল কৰিছে, বেদখল কৰিছে, তাক কঠোৰ হাতৰে প্ৰতিৰোধ কৰা হ'ব। আৰু বেদখলকাৰীক আমাৰ এই খিলঞ্জীয়াৰ অঞ্চলৰ পৰা নিশ্চয়কৈ মুক্ত কৰা হ'ব। ডেফিনেটলি চাওক, এটা কথাটো চাওক যে খিলঞ্জীয়াৰ ভূমি যদি কোনোবাই দখল কৰে এই চৰকাৰখনে হাত কাপতি বৈ নাথাকে। আৰু চৰকাৰী ভূমি বনাঞ্চল আদি যদি বেদখল কৰে তাক কঠোৰ হাতৰে আমি কি কৰিম, শাসন কৰিম বা কঠোৰ হাতৰে আমি দমন কৰিবলৈকে চেষ্টা কৰিবই লাগিব। কাৰণ মেণ্ডেটটোৱে সেইটো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বা আমাক ৰাইজে মন্ত্ৰী পাতিছে, মুখ্যমন্ত্ৰী পাতিছে, বিধায়ক পাতিছে যে খিলঞ্জীয়াক সুৰক্ষা দিবলৈ। খিলঞ্জীয়াক সুৰক্ষা দিবই লাগিব, তাত কোনো ছেকেণ্ড থট নাই। আৰু বনাঞ্চলৰ মাটিটো আমি কাকো ল'বলৈ নিদিওঁ, VGR PGR মাটি কাকো ল'বলৈ নিদিওঁ। আৰু এই ক্ষেত্ৰত আৰু চৰকাৰখন নিশ্চয়কৈ কঠোৰ হ'ব। কেইদিনমান আগতে আজমল সেইবিলাক কৈ থৈ গৈছে যে 40% মুছলমান আছে আৰু মুছলমানৰ সহায় নহলে কোনো আমি তেনেকে দেখাইছো। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰ ভোট লাগে কাৰ ভোট নালাগে বাৰে বাৰে কৈছে। তাৰ পাছতো প্ৰত্যেকটো ইলেকশ্যন জিকিছো। ৰাইজৰ আশীৰ্বাদ আছে, খিলঞ্জীয়া ৰাইজৰ, অসমীয়া ৰাইজৰ, ভাৰতীয় ৰাইজৰ আশীৰ্বাদ আছে। ভগৱানে কৰিলে অহাবাৰো বহু চিটত আমি জয়লাভ কৰিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ সকলো জিলাতে হ'ব, য'ত বনাঞ্চল, য'ত